Hello everyone, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। আজি মই নেক্সট টপিকটো লৈ আহিছোঁ মহাজনপাদৰ পিৰিয়ডৰ। অলৰেডি মই এটা মানে ডেছক্ৰিপটিভ এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ। আপোনালোকে সেইটো ভিডিঅ' বহুতে হয়তো চোৱা নাই কাৰণ তাত ভিউজ একদমেই অহা নাই। তো মই বিচাৰোঁ যে আপোনালোকে চাওক কাৰণ মষ্ট ইম্পৰ্টেণ্ট যিখিনি কি পইণ্ট মানে এক্সাম পইণ্ট অফ ভিউৰ পৰা সেইখিনি মই দিছোঁ তাত। তো আপোনালোকে চালে ভাল হয়, যিহেতু আমাৰ MCQ ইমান হয়তো মুখস্থ কৰি থাকিবৰ কাৰণে হয়তো দিগদাৰ হয়, কিন্তু যদি আমি ধৰক অলপমান ষ্টৰি আকাৰে বস্তুটো পঢ়োঁ তেতিয়াহ'লে বেছি ভাল হয়। তো আশা কৰোঁ আপোনালোকে নিশ্চয় চাব। তো আজি মই MCQ বেছড কেইটামান কুৱেশ্যন লৈ আহিছোঁ। লুচেণ্ট জিকেৰ ওপৰতো আছে বেছ কৰি কিনে, আৰু কিছুমান পইণ্টো মই ইয়াতে দি দিম যদি প্ৰয়োজন হয়। আৰু তাৰপিছত এতিয়া আমি ষ্টাৰ্ট কৰোঁ। মহাজনপাদৰ অলৰেডি মই কৈছোঁ যে আমাৰ 16খন মহাজনপদ আছিলে, আৰু 16খন মহাজনপদৰ আমাৰ একদম মষ্ট পাৱাৰফুল মহাজনপদ আছিলে যে আমাৰ মগধ, আৰু মগধৰ ওপৰতে মই 3টা ডাইনাষ্টি আছিলে, সেই 3টা ডাইনাষ্টি মই আগৰ প্ৰিভিয়াছ ভিডিঅ'ত মই দিছিলোঁ। তো বাকী 16খন ইয়াতে মেপখনত দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। তথাপিতো মই এবাৰ কৈ দিছোঁ। 16খনৰ ভিতৰত আমাৰ আছিলে অংগা বুলি এটা আছিলে, যাৰ কেপিটেল চাম্পা আছিলে। তাৰপিছতে মগধটো মই ক'লোৱে অলৰেডি, বহুত পাৱাৰফুল আছিলে লাষ্ট যিখন মানে মগধৰ আৰু তাৰপিছত কাশী বুলি আছিলে এখন, যাৰ কেপিটেল কাশী আছিলে। তো ফচ্চা আছিলে, তাৰপিছত কৌশালা আছিলে, সুৰসেনা আছিলে, তাৰপিছত পাঞ্চালা আছিলে, তাৰপিছত আছিলে কুৰু আছিলে, মৎস্য আছিলে, চেদি আছিলে, অৱন্তী আছিলে, গন্ধৰা আছিলে, কম্বোজা আছিলে, আসমাকা আছিলে, ফজ্জি আছিলে, আৰু মালা আছিলে। তো ইয়াৰে আপোনাৰ ফচ্চা, তাৰপিছত কৌশালা, ফজ্জি এইকেইখনটো ইম্পৰ্টেণ্টেই হয়। আৰু এইখন ইম্পৰ্টেণ্ট কাৰণ এইকেইখনো পাৱাৰফুল আছিলে, বাকীখন ইমান পাৱাৰফুল নাছিলে। মানে ফচ্চা, কৌশালা আৰু অৱন্তী, ফচ্চা, কৌশালা আৰু অৱন্তী আৰু মগধ, এই 4খন লাষ্টত তাৰমানে ৰৈ গৈছিলে। মানে গোটেই 16খন যেতিয়া মহাজনপদ মানে হেৰি হৈ গৈছিলে, মানে ভাগকৈ আছিলে। যেতিয়া মানে ধৰক এনেকৈ এখনৰ লগত এখন ধৰক কিবা যুদ্ধ হ'ল, তাৰপিছত এখনক কেপচাৰ কৰি ল'লে, তো সেইখনে মানে এখনৰ আণ্ডাৰত আহি গ'ল। তেতিয়া সেইখন যোন জিকি যাব, ধৰি লওক বাচ্চা আৰু ভজ্জীৰ মাজত যুদ্ধ হ'লে, কিন্তু বাচ্চা জিকি গ'ল, ভজ্জী হাৰি গ'ল, তো ভজ্জীখন বাচ্চাৰ আণ্ডাৰত আনিব। তো তেনেকৈ নিজৰ এৰিয়াটো এক্সপাণ্ড কৰিছিলে। তেনেকৈ লাষ্টত 4খন ৰৈ গৈছিলে, যি 4খন মহাজনপদ ৰৈ গৈছিলে। তাৰে ভিতৰত আছিলে ভচ্চা, মই আগৰ ভিডিঅ'ত কৈছিলোঁ, ভচ্চা, কৌশালা, ভজ্জী আৰু মগধ আছিলে পাৱাৰফুল। তো এই 4খন ৰৈ গৈছিলে লাষ্টত 16খন মহাজনপদৰ পৰা। তো এইকেইখন 16খন মহাজনপদ আছিলে। আপোনালোকে যিমান পাৰে মনত ৰাখিলে ভাল হয়, কেতিয়াবা আহি যায় এনেকুৱা কুৱেশ্যন, কেপিটেল কেইটাও আহি যায়। তো ইয়াতে মেপখনত দিছোঁ, মই আপোনালোকে এবাৰ জুম কৰি চালে, স্ক্ৰীনশ্বট মাৰি জুম কৰি চালে আপোনালোকে পাই যাব। তো কুৱেশ্যনটো আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য ইণ্ডিয়ান কিং হু অপ'জড আলেকজেণ্ডাৰ ৱাজ, যি মই কৈছিলোঁ অলৰেডি আগৰ ভিডিঅ'ত যে মানে আলেকজেণ্ডাৰ ইনভেনশ্যন হৈছিলে। তো কাৰ সময়ত হৈছিলে আৰু কাৰ লগত মানে এই যুদ্ধটো হৈছিলে, কাৰ সময়ত হৈছিলে, এইটো নেক্সট কুৱেশ্যনত আছে বাৰু, পিছৰ কুৱেশ্যনত। তো কাৰ লগত এই যুদ্ধখন হৈছিলে। তো ইয়াৰে নিশ্চয় আপোনালোকে যদি ভিডিঅ'টো চাইছে, তো আপোনালোকে এনচাৰ জানিবই। তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে পোৰাছ শুদ্ধ হৈছে। আমি কৈছিলোঁ অলৰেডি, জেহলুম ৰিভাৰৰ ওপৰত হৈছিলে, বেটেল অফ হাইড্ৰপাছ বুলি কয় ইয়াৰ যুদ্ধখনৰ। তো নেক্সট কুৱেশ্যন হৈছে আমাৰ দ্য এনচিয়েণ্ট নেম অফ নৰ্থ বিহাৰ ৱাজ, যি বৰ্তমান নৰ্থ বিহাৰ, সেই নৰ্থ বিহাৰখনৰ এনচিয়েণ্ট নাম কি আছিলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ ভজ্জী। ইয়াতে মই 2টা পইণ্ট দি দিছোঁ যে মগধ, যি বৰ্তমান চাউথ বিহাৰ হয়, সেইখন এনচিয়েণ্ট নেম কি আছিলে, মগধ আছিলে, আৰু অংগা আছিলে ইষ্ট বিহাৰ। তো এই 2টা মনত ৰাখিলে হ'ল, একেলগে চাউথ, ইষ্ট আৰু নৰ্থ। নেক্সট কুৱেশ্যন হ'ল ইন এনচিয়েণ্ট ইণ্ডিয়া দ্য আৰ্লিয়েষ্ট কেপিটেল অফ মগধ কিংডম ৱাজ, আমাৰ যি মগধৰ আৰ্লিয়েষ্ট কেপিটেল আছিলে, প্ৰথম কেপিটেলখন কি আছিলে, সেইটো মই আগৰ ভিডিঅ'ত আগৰ সেই ডেছক্ৰিপশ্যন ভিডিঅ'ত মই কৈছোঁ, গোটেইখিনি অলৰেডি কোৱা হৈ গৈছে। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব চি, ৰাজগিৰ, আৰু ইয়াৰ এনচিয়েণ্ট নেমটো আছিলে ৰাজগৃহ। নেক্সট কুৱেশ্যন হৈছে ৱেন আলেকজেণ্ডাৰ ইনভেণ্ট ইণ্ডিয়া হু ৱেৰ দ্য ৰুলাৰ্ছ অফ মগধ। তো মই অলৰেডি কৈছোঁ যে মানে কাৰ সময়ত হৈছিলে, কোনটো ডাইনাষ্টিৰ সময়ত হৈছিলে, আৰু কোন আছিলে মানে এই সময়ত মানে ৰুলাৰ। তো এইটো শুদ্ধ উত্তৰ হ'ব নন্দাছ, আৰু ইয়াৰে ৰুলাৰ আছিলে ধননন্দা। নেক্সট কুৱেশ্যন হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ৰুলাৰ্ছ অফ মগধ ৱাজ দ্য কণ্টেম্পৰাৰী অফ আলেকজেণ্ডাৰ দ্য গ্ৰেট। সেইটো মই অলৰেডি কৈয়ে দিলোঁ এনচাৰটো, যে ধননন্দা আছিলে বুলি। শুদ্ধ উত্তৰ হ'ব ধননন্দা। নেক্সট কুৱেশ্যন আছে বাই হুইচ ৰুলাৰ পাটালিপুত্ৰ ৱাজ চুজেন ফৰ দ্য ফাৰ্ষ্ট টাইম এজ এ কেপিটেল। কোনে এইখন মানে মই ক'লোঁ ন, প্ৰথম আছিলে ৰাজগৃহ, মগধৰ যি
ফাৰ্ষ্ট কেপিটেল আছিলে পাটালিপুত্ৰ হাৰাংকা ডাইনাষ্টিৰ সময়ত পাটালিপুত্ৰ আছিলে আৰু ৰাজগৃহ আছিলে দেন পিছলৈকে কি কৰিলে পাটালিপুত্ৰখন মানে স্থাপন কৰিলে আৰু মানে কেপিটেল হিচাপে স্থাপন কৰিলে তো কোনে কৰিছিলে এইখন কেপিটেল হিচাপে স্থাপন তো ইয়াৰ শুদ্ধটো মই আগৰ ভিডিঅ'ত চাগে মই নামটো ভুলকৈ কৈছিলোঁ ডেছক্ৰিপশ্যন যিটো ভিডিঅ' আছিলে সেইটোত মই আজাতশত্ৰু বুলি কৈছিলোঁ কিন্তু আজাতশত্ৰু নহয় উদায়ন হয় শুদ্ধ উত্তৰ হ'ব উদায়ন তো উদায়নৰ ওপৰত মই দুটামান পইণ্ট দি দিছোঁ যে উদায়ন কোন আছিলে উদায়ন আছিলে আজাতশত্ৰুৰ পুত্ৰ আছিলে আৰু গ্ৰেট চন আছিলে তেওঁ বিম্বিসাৰা অভিয়াছলি বিম্বিসাৰা কাৰ পিতৃ আছিলে আজাতশত্ৰুৰ পিতৃ আছিলে মনত ৰাখিলে হয় আৰু তেওঁৱে কি কৰিছিলে উদায়নে কি কৰিছিলে কেপিটেল মানে ৰাজগৃহৰ পৰা পাটালিপুত্ৰলৈকে চিফ্ট কৰিছিলে শুদ্ধ উত্তৰ হ'ব উদায়ন নেক্সট কুৱেশ্যন হৈছে হু ফাউণ্ডেড পাটালিপুত্ৰ তো কোনে পাটালিপুত্ৰ কোনে ফাউণ্ড কৰিছিলে তো পাটালিপুত্ৰ কোনে ফাউণ্ড কৰিছিলে বুলি ক'লেও সেইটো উদায়নে হ'ব এনচাৰ আৰু কোনে ৰাজগৃহৰ পৰা পাটালিপুত্ৰ কেপিটেল চিফ্ট কৰিছিলে সেইটো এনচাৰ উদায়নে হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ উদায়ন নেক্সট কুৱেশ্যন হৈছে দ্য লিষ্ট অফ 16 মহাজন পদ ইজ এভেইলেবল ইন এই যে 16খন মহাজন পদ আছে এই 16খন মহাজন পদৰ কথা আমি ক'ত পাওঁ কোনখন মানে টেক্সট মানে এই বুকৰ মানে বুক মানে আগৰ যি এনচিয়েণ্ট বুক আছিলে ক'ৰ পৰা পাওঁ আমি তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমি ইয়াতে এখনেই নাম আছে যিহেতু কিন্তু আমি এখনৰ পৰা নাপাওঁ দুখন বা তিনিখনৰ পৰা পাওঁ তো ইয়াৰে অপশ্যনত থকাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আংগুটাৰা নিকায়া তো ইয়াতে মই পইণ্ট দি দিছোঁ যে মানে বুদ্ধিষ্ট টেক্সট বুলি ক'লে আংগুটাৰা নিকায়া আৰু মহাভস্তু এই দুখনৰ পৰা বুদ্ধিষ্ট টেক্সটৰ পৰা গম পোৱা যায় আৰু জইণ্ট টেক্সট বুলি জইনৰ ৰিলিজন টেক্সটৰ পৰা চাব গ'লে আমি ভগৱতী সূত্ৰৰ পৰা আমি গম পাওঁ তো এই দুটাও মনত ৰাখিব বুদ্ধিষ্ট আৰু জৈনী কোন দুটা হেৰিৰ পৰা হয় বা কেতিয়াবা সুধিব পাৰে যে আংগুটাৰা নিকায়া মানে বুদ্ধিষ্ট টেক্সট হয় নে জৈন টেক্সট হয় তো তেতিয়া আমাৰ সুবিধা হ'ব জানিব যদি আমি এনেকৈ বস্তুবোৰ চাওঁ পইণ্ট হিচাপত মানে কিছুমান MCQ পঢ়িলেও ন MCQৰ লগত আমি কিছুমান মানে ধৰক সেই ৰিলেটেড তাৰ লগত কিছুমান ৰিলেটেড পইণ্টবিলাকো চোৱাটো দৰকাৰী হয় নেক্সট কুৱেশ্যন আছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ মাগাধ তো ফাৰ্ষ্ট কেপিটেল কি আছিলে মাগাধৰ মই অলৰেডি কৈ দিছোঁ যে এনচিয়েণ্ট কেপিটেল কি আছিলে বুলি তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গিৰিভাৰ্জা বা আমাৰ ৰাজগৃহ বুলিও কয় গিৰিভাৰ্জা নামটো মনত ৰাখিলে হ'ল কিন্তু অপশ্যন আপোনাৰ ৰাজগৃহ বুলিয়ে থাকে প্ৰায় তো নেক্সট কুৱেশ্যন হৈছে হুইচ আৰ্লিয়াৰ ৰুলাৰ অফ মাগাধ murdered his father of ascent the throne and in turn was murdered by his own son মানে কি কৰিছিলে আপোনাৰ নিজৰ মানে দেউতাকক মাৰিছিলে হত্যা কৰিছিলে যাতে তেওঁ ৰাজসিংহাসন পায় ৰাজসিংহাসনৰ কাৰণে তেওঁ কি কৰিছিলে নিজৰ পিতৃক মাৰ্ডাৰ কৰিছিলে তো কোনে কৰিছিলে ইয়াৰ ভিতৰত কোনজনে কৰিছিলে বিম্বিসাৰা আছিলে নে উদায়ন আছিলে নে আজাতশত্ৰু আছিলে নে নাগাদাচাক আছিলে শুদ্ধ উত্তৰটো হ'ব আজাতশত্ৰু মই আগৰ ভিডিঅ'ত কোৱা নাছিলোঁ কিন্তু আজাতশত্ৰুৱে কি কৰিছিলে নিজৰ দেউতাকক হত্যা কৰি কিনে তেওঁ নিজৰ সিংহাসন দখল কৰিছিলে তো এইটো এটা বহুত মানে আচৰিত লগা কথা আৰু কিন্তু আগৰ টাইমত হৈছিলে এইটো কেতিয়াবা কিছুমান হেৰি আৰু মই অলৰেডি কৈছোঁ যে আজাতশত্ৰুৰ সময়ত আমাৰ কি হৈছিলে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলখন হৈছিলে ক'ত হৈছিলে ৰাজগৃহত হৈছিলে আৰু ছেকেণ্ডখন হৈছিলে শিশুনাগ ডাইনাষ্টিৰ সময়ত ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলখন আৰু ক'ত হৈছিলে বৈশালীত হৈছিলে আৰু কাৰ সময়ত হৈছিলে কলাচোকাৰ সময়ত হৈছিলে তো এইকেইটাও পইণ্ট মনত ৰাখিলে হ'ল কাৰণ যি মাগাধৰ ডাইনাষ্টি আছিলে মাগাধৰ তো সেইখিনি সময়ত ফাৰ্ষ্ট আৰু ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলখন হৈছিলে ডাইনাষ্টিকেইটা বেলেগ বেলেগ আছিলে নেক্সট কুৱেশ্যন হৈছে আমাক এৰেঞ্জ কৰিব দিছে মাগাধৰ যি ডাইনাষ্টি আছিলে তো এৰেঞ্জ কৰিব দিছে কোনটো প্ৰথমত হ'ব যদি আমি প্ৰথমটো যদি আমি বিচাৰি ওলাব পাৰোঁ তো অপশ্যনত আমি গমেই পাই যাম কেতিয়াবা ধৰক চেম থাকিব পাৰে কিন্তু ইয়াতে মই দেখিছোঁ এটা এটাকেই দিয়া আছে তো ফাৰ্ষ্ট আমাৰ মাগাধৰ ডাইনাষ্টি আছিলে ফাৰ্ষ্ট হাৰাংকা ডাইনাষ্টি আছিলে তো ফাৰ্ষ্ট হাৰাংকা ডাইনাষ্টি হ'লে 4 to 1st হ'ব তো 4 to 1st অকল এটা অপশ্যনতে আছে তো বিত আছে তো আমি তেনেকৈ গম পাই যাম অপশ্যন বি হ'ব ফাৰ্ষ্ট হ'ব হাৰাংকা ডাইনাষ্টি দেন আমাৰ হ'ব নন্দা দেন হ'ব ময়ুৰা এণ্ড আহিব আমাৰ শুঙ্গা সংগা ডাইনাষ্টিটো আমাৰ পোষ্ট ময়ুৰাম পিৰিয়ডৰ সময়ত হৈছিলে যি মানে মৌৰ্য যি মৌৰ্য সাম্ৰাজ্য আছিলে সেই মৌৰ্য সাম্ৰাজ্যৰ পিছত আৰু কি হৈছিলে তাৰপিছত আকৌ পোষ্ট মৌৰ্য পিৰিয়ডটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা মৌৰ্য সাম্ৰাজ্য আৰু এটা আমি পোষ্ট কৰিব পাৰোঁ তো সেই পোষ্ট যি ময়ুৰান পিৰিয়ড আছিলে সেই সময়ত আমাৰ সংগা ডাইনাষ্টি স্থাপন হৈছিলে সংগা ডাইনাষ্টি আছিলে কানভা ডাইনাষ্টি সাতৱাহনা আমি এইবিলাক শুনিছোঁৱে চাগে নেক্সট ভিডিঅ'ত পঢ়ালে এইবিলাক গম পাব বাৰু তো লাষ্ট আমাৰ কি হৈছিলে সংগা ডাইনাষ্টি হ'ব তো ফাৰ্ষ্ট হাৰাংকা দেন আমাৰ নন্দা আহিব দেন আমাৰ ময়ুৰান আৰু তাৰপিছত লাষ্টত আহিব সংগা ডাইনাষ্টি দ্য নেক্সট কুৱেশ্যন হৈছে আমাৰ হু এমং দ্য ফল'য়িং ৱাজ নট এ কণ্টেম্পৰাৰী অফ আদাৰ কোনজন মানে কণ্টেম্পৰাৰী নাছিলে তো মই অলৰেডি আগৰ ভিডিঅ'ত কৈছোঁ যে মানে বিম্বিসাৰা হওক গৌতম বুদ্ধ হওক দুয়োগৰাকী কি আছিলে কণ্টেম্পৰাৰী আছিলে আৰু
এই যে প্ৰসেনজিৎ পাইছে নামটো। প্ৰসেনজিৎ আমাৰ মগধৰে এখন মহাজনপাদৰ মগধ নহয়, এখন মহাজনপাদৰ তেওঁ ৰজা আছিলে। আৰু কোনখন মানে মহাজনপাদৰ আছিলে কৌশলাৰ তেওঁ কি আছিলে ফেমাছ ৰুলাৰ আছিলে প্ৰসেনজিৎ। তো প্ৰসেনজিৎ হওক, বিম্বিসাৰা হওক আৰু গৌতম বুদ্ধ হওক, এই তিনিগৰাকী কি আছিলে কণ্টেম্পৰাৰী আছিলে। তো উত্তৰটো হ'ব মিলিন্দা হ'ব। তো মই ইয়াতে দি দিছোঁ পইণ্টবিলাক। বিম্বিসাৰা, গৌতম বুদ্ধ আৰু প্ৰসেনজিৎ তেওঁলোক কি আছিলে এটা ছেম এৰাৰ আছিলে। তো সময় 5th চেঞ্চুৰী BCE। তো বিম্বিসাৰা আৰু প্ৰসেনজিৎ কি আছিলে দুয়োটা মগধৰ বিম্বিসাৰা আছিলে মগধৰ ৰুলাৰ আৰু আপোনাৰ প্ৰসেনজিৎ আছিলে কৌশলাৰ ৰুলাৰ। দেন আমাৰ মিলিন্দা আমাৰ কোন আছিলে? মিলিন্দা আছিলে আমাৰ গ্ৰীকসকলৰ কিং আছিলে। এইটো মই ক'লোঁ যি মৌৰ্য বংশ যি আহিব, মৌৰ্য বংশৰ পিছত মই ক'লোঁ ন এটা পষ্ট মৌৰ্য এম্পায়াৰ বুলিও আমি পিৰিয়ড বুলিও আমি এটা ভাগ কৰোঁ। তো সেই সময়খিনিত মানে এই মিলিন্দা মানে আছিলে তাৰ সেই সময়সীমাখিনিত, আৰু তেওঁ গ্ৰীক সকলৰ ৰুলাৰ আছিলে, কিং আছিলে। তো নেক্সট কুৱেশ্যন আছে মানে এইটো 12টা কুৱেশ্যনেই আছিলে আজিলৈ এইখিনিতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকক আৰু মানে এনেকুৱা ধৰণৰ MCQ লাগেতো আপোনালোকে নিশ্চয় জনাব। আৰু বহুতে ধৰক মানে লুচেন জিকেখন পঢ়িবলৈ অকণমান টান পায়, কিন্তু মই ভাবোঁ যে ডাইৰেক্ট লুচেন জিকে যিখন MCQ বেছ জিকে হয় সেইখন ডাইৰেক্ট নপঢ়িব, কাৰণ অলৰেডি মানে ডাইৰেক্ট পঢ়িলে একো মনত নাথাকিব। অকণমান ধৰক যদি ডেছক্ৰিপটিভলি চাই অলপমান ভালকৈ এক্সপ্লেনেশ্যন চাই তেতিয়া একদম গোটেইবোৰ ইজি লাগিব। তো এইখিনি মই আজি 12টা কুৱেশ্যন আনিলোঁ। যদি আপোনালোকৰ চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা জানিব লগা থাকিলে বা কিবা আৰু টপিকত জানিব লগা থাকিলে আপোনাক কমেণ্ট যোগে জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।